সোমবাৰে ওলাব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা। নিৰ্বাচনৰ ফলাফলক লৈ অধীৰ আগ্ৰহেৰে বাট চাইছে অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীৰ ভোটাৰ আৰু নেতাসকলে। বিভিন্ন সংস্থাই চলোৱা এক্সিট পোলত পশ্চিমবংগত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। পশ্চিমবংগৰ মুঠ 294 সমষ্টিৰ ভিতৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় 148খন আসন সহজে লাভ কৰিব বুলি দাবী কৰিছে বিজেপিয়ে। पश्चिम बंगाल को स्वर्ण बंगला बनाने का काम करेगी भारतीय जनता पार्टी की सरकार। माहौल बन गया है कि लोगों को उम्मीद हो गई है, लोगों ने तय कर लिया है चलो मोदी के साथ, चलो बीजेपी के साथ। और इसी का प्रकटीकरण है कि बड़ी तादाद में लोग हमारे साथ आए हैं, वोट डाला है। हम सरकार बनाने जा रहे हैं। पश्चिम बंगाल में कमल खिल के रहेगा। সোমবাৰে নিৰ্বাচনৰ ফলাফল ওলাব যদিও পশ্চিমবংগত এতিয়াও অব্যাহত আছে নিৰ্বাচন কেন্দ্ৰিক সংঘাত। উত্তৰ 24 পৰগনা জিলাৰ বিজেপি নেতা কুন্দন সিঙৰ বাসগৃহলৈ দুৰ্বৃত্তৰ গুলীচালনা। ভোট গণনাৰ প্ৰাক্ষণত ষ্ট্ৰং ৰুমৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবীৰে টিএমচিৰ প্ৰতিবাদ অব্যাহত। উল্লেখযোগ্য, সোমবাৰে পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ ফলাফল নোলায়। ভোটগ্ৰহণ প্ৰক্ৰিয়াত টিএমচিৰ নেতা পালি নেতাই বিধি পঠালি দিয়াৰ বাবে ফাল্টা বিধানসভা সমষ্টিত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। ফাল্টা সমষ্টিৰ 285টা কেন্দ্ৰত 21 মে'ত হ'ব ভোটগ্ৰহণ। 24 মে'ত হ'ব ফাল্টা সমষ্টিৰ ভোট গণনা। নিৰ্বাচন আয়োগৰ এনে নিৰ্দেশনাক লৈ টিএমচিৰ প্ৰতিক্ৰিয়া। फाल्टा में आपने बोला बहुत कुछ बोला, बहुत बंदोबस्त के बावजूद भी कुछ गड़बड़ आपको दिखे। हम लोग यही कह रहे हैं, आप रिपोल करिए, फिर रिपोल करिए। हर रिपोल में ही तृणमूल कांग्रेस की वोट और भी बढ़ेंगे, जीतेंगे। एक आपको मुद्दा ऐड कर देते हैं। हम लोग जो कह रहे थे 2 चरण के निर्वाचन थे, तो हम लोग तब भी चुनाव के भाषण में बोल रहे थे कि इसके बाद देखिएगा गैस के दाम बढ़ेंगे। तो इन लोग को तो अंदाज़ा नहीं था कि रिपोल होगा, तो लेकिन रिपोल करना पड़ा। लेकिन हमारी वो पुरानी बातें हम लोग उसको दोहराएंगे इस वजह से क्योंकि सचमुच 29 के बाद गैस के दाम बढ़े। यही सच्चाई है, ये जनता सुनेगी, जानेगी। तो फिर उसके बाद तृणमूल कांग्रेस के पक्ष में ही वोट गिरेगा। সোমবাৰে তামিলনাডুতো 234টা সমষ্টিৰ ভোট গণনা। তামিলনাডুত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন 118খন আসনৰ। বিভিন্ন সংস্থাই চলোৱা সমীক্ষাত জনপ্ৰিয় অভিনেতা বিজয় নেতৃত্বাধীন টিভিকে ডিএমকেৰ অংকত আউল লগাব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে। কিন্তু টিভিকে অথবা এআইএ ডিএমকে ফেক্টৰ নহয় বুলি ঘোষণা ডিএমকেৰ। DMK is definite to form government. M.K. Stalin is going to become the Chief Minister of Tamil Nadu. That has been already decided by the people of Tamil Nadu. উল্লেখযোগ্য, অসম, পশ্চিমবংগ, তামিলনাডুৰ উপৰি সোমবাৰে কেৰালাৰ 140টা সমষ্টি আৰু পুডুচেৰীৰ 30টা সমষ্টিৰ ভোট গণনা সম্পন্ন কৰা হ'ব। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।